দক্ষিণ শালমারের মানকাচরের জল জীবন প্রকল্প কতদূর সফল হয়েছে জানতে দেখুন এই খবর। দক্ষিণ শালমারের মানকাচর জেলায় কতদূর সফল জল জীবন মিশন, কেন হাটশিঙিবাড়িতে ভার্চুয়াল যুগে উদ্বোধন করা হল জেলার জল জীবন মিশন প্রকল্প, ঠিকাদার কাজ সম্পূর্ণ করে হস্তান্তর করে দায়িত্ব শেষ নাকি ঠিকাদারের, কেন জেলায় জল জীবন মিশন প্রকল্পে হস্তান্তর করার পরবর্তীতেও একাংশ প্রকল্পে জনগণ পাচ্ছে না বিশুদ্ধ জল। দ্য নিউজ প্লাসের সম্মুখে কি বললেন হাটশিঙিবাড়ি জনস্বাস্থ্য কারিগরি বিভাগের কার্যবাহী অভিযন্তা, আসুন শুনে নেওয়া যাক। আজিৰ তাৰিখলৈকে আমি 204 আঁচনি আমি হেণ্ডঅভাৰ কৰিছোঁ। আমাৰ টোটেল 285 আঁচনিৰ ভিতৰত এতিয়া 81 বাকী আছে। এই 81ৰ কিছুমান কাম বাকী আছে, এইখিনি কণ্ট্ৰেক্টৰে কৰি আছে, কিছুমান কণ্ট্ৰেক্টৰে শ্ল' মোশ্যনত কৰি আছে। এইখিনি আমি সিহঁতৰ লগত মিটিং পাতি গিয়াৰ আপ কৰাৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু এক্সপেক্ট কৰিছোঁ আমি ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিম। এইখিনি কিমানখন আঁচনি ইতিমধ্যে জিলাখনত মানে ৰূপায়ণ হৈছে? 285 কিমানখন আঁচনি ৰাইজৰ 204। এফএছটিচি কিমান আছে? কিমান আমাৰ টোটেল এফএছটিচি 93,442, তাৰ মাজত আমি 79,365 এফএছটিচি আমি কাভাৰ কৰিছোঁ। এইটো আমাৰ 84.94% আজিৰ তাৰিখত। এইখিনি আমি কৰিব পাৰোঁ, কিন্তু আমি যিখিনি স্কিম আমি হেণ্ডঅভাৰ কৰোঁ এইখিনি আমি অলৰেডি ইনস্পেকশ্যন কৰাওঁ PNRDৰ লগত, জইণ্ট ইনস্পেকশ্যন কৰি চব গোটেইখিনি চালি জাৰি চাই তেওঁলোকে যেতিয়া ৰিকমেণ্ডেশ্যন কৰে তেতিয়া আমি বস্তুখিনি স্কিমখিনি হেণ্ডঅভাৰ কৰোঁ। তাৰ আগত আমি নকৰোঁ, কাৰণ জইণ্ট ইনস্পেকশ্যন কৰে, আমি অফিচিয়েলি চিটি দিওঁ, চিটি দিয়াৰ পিছত তেওঁলোকেও যায়, আমাৰ ছাইট ইনচাৰ্জো যায়, গৈ চালি জাৰি চাই গোটেই এফএছটিচিত পানী পাইছে নি পোৱা নাই এইখিনি চোৱাৰ পিছত তেওঁলোকে ৰিকমেণ্ড কৰে, এইখিনি আমি হেণ্ডঅভাৰ কৰিব পাৰোঁ। তাৰপিছত আমি হেণ্ডঅভাৰ কৰোঁ। এইখিনি আমি চাওক, কণ্ট্ৰেক্টৰ লাইবিলিটি পিৰিয়ড 1 বছৰ থাকে। আজিৰ তাৰিখত আমি যিখিনি হেণ্ডঅভাৰ কৰিছোঁ এইখিনি 1 বছৰৰ ভিতৰত কিবা যদি সৰু সুৰা কিবা প্ৰব্লেম থাকে এইখিনি কণ্ট্ৰেক্টৰে ৰিপেয়াৰিং কৰিব, কিন্তু সেই 1 বছৰ পাৰ হোৱাৰ পিছত যদি কিবা কাৰণে যদি মেজৰ কিবা প্ৰব্লেম হয় সেইখিনি তেতিয়া PRI পঞ্চায়তক যিখিনি আমি হেণ্ডঅভাৰ কৰিছোঁ তেওঁলোকে এইখিনি ঠিক কৰিব লাগে। কিন্তু বহুত ক্ষেত্ৰত মেজৰ কিছুমান প্ৰব্লেম আছে যিবিলাক ধৰক পাইপ ডেমেজ হৈছে, কিবা হৈছে, PWD ৰোড এক্সপেনশ্যনৰ কাৰণে কিবা কাৰণে, সেইখিনি আমি এষ্টিমেট বনাই পৰ্যায়ক্ৰমে এইখিনি ঠিক কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে আমি এইখিনি চাই আছোঁ। আপোনালোকে সেই স্কিমখিনিতো গৈ কেতিয়াবা কেমেৰা ধৰি মিডিয়াত দিয়ে, কিন্তু আমি তাৰপিছত গৈ যেতিয়া চাওঁ এইখিনি স্কিম অলৰেডি হেণ্ডঅভাৰ হৈ গৈছে 2 বছৰ আগত, কিন্তু এতিয়া এইখিনি অলৰেডি আমি ৰিপেয়াৰিঙৰ এষ্টিমেট দিছোঁ, আমি ফাণ্ড আহিলে আমি এইখিনি পৰ্যায়ক্ৰমে এইখিনি ৰিপেয়াৰিং কৰিম। এইখিনি আমি চেষ্টা কৰি আছোঁ, আমি এইখিনি যেন বহি আছোঁ এনেকৈ নহয়, এইখিনিৰ কাৰণে আমি লাগি আছোঁ, কাৰণ আমাক মানুহক পানী দিয়াৰ দায়িত্বটো আমাৰ, চৰকাৰে আমাক দিছে, এইটো এই কাৰণেই আমি চেষ্টা কৰি আছোঁ বস্তুখিনি। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।